Hello everyone, welcome to our channel. Please subscribe and press the bell icon to get the notification. আজিৰ এই ভিডিঅ'টোত ক্লাছ 8 মেথছৰ মেনচুৰেশ্যন চেপ্টাৰ নাম্বাৰ 11 টো আলোচনা কৰিম। কোৱেশ্চনছখিনলৈ যোৱাৰ আগতে প্ৰথমতে আমি ফৰ্মুলাবিলাক চাই লওঁ আৰু এই চেপ্টাৰটোত যিমানখিনি ফৰ্মুলা আছে ফৰ্মুলাবিলাক আমাৰ কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। গতিকে ভিডিঅ'টো মনোযোগ দি শেষলৈকে চাব। ভাল লাগে লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাইছে তেনে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াতে প্ৰথমতে ডায়াগ্ৰামবিলাক দিয়া হৈছে আৰু ডায়াগ্ৰামটোৰ শেপ এটো কিহেৰে বুজায় বা নামটো কি হয় এটো দিয়া আছে আৰু এইফালে এৰিয়াবিলাক মেটচ কৰিব দিছে। প্ৰথমটো দিয়া আছে ৰেক্টেংগল, নেক্সট স্কয়াৰ, ট্ৰায়াঙ্গল, প্যাৰালেলোগ্ৰাম আৰু সাৰ্কেল দিয়া আছে শেষৰটো। তো এই শেপটোৰ লগত এইফালে এৰিয়াটো মিলাব দিছে। তো প্ৰথমটো চোৱা ডায়াগ্ৰামটো দিয়া আছে ৰেক্টেংগল। তো ৰেক্টেংগল এটাৰ এৰিয়া বা কালিটো কি আছিল দিক পূৰণ প্ৰস্থ। এটা দিকটো দিয়া আছে বি আৰু প্ৰস্থ দিকটো দিয়া আছে বি আৰু এ। গতিকে ইয়াতে a * b হ'ব ৰেক্টেংগল a * b ইয়াৰে কালিটো হ'ব। নেক্সট দিয়া আছে স্কয়াৰ বা বৰ্গ। বৰ্গ এটাৰ কালি আছিল বাহু স্কয়াৰ বা সাইড পূৰণ সাইড বাহু পূৰণ বাহু। ইয়াতে a বুলি দিছে বাহুটোৰ দৈৰ্ঘ্যটো, গতিকে এইটো হ'ব a * a। নেক্সট দিয়া আছে ট্ৰায়াঙ্গল ত্ৰিভুজ। তো ত্ৰিভুজৰ কালি কি আছিল হাফ ইনটু ভূমি পূৰণ উন্নতি। গতিকে ইয়াতে কোনটো হ'ব ভূমিটো দিয়া আছে b আৰু উন্নতিটো h অৰ্থাৎ হাইপোটেনিয়াছ। গতিকে এইটো হ'ব এইটোৰ লগত। নেক্সট আহিলে প্যাৰালেলোগ্ৰাম। তো প্যাৰালেলোগ্ৰাম এটাৰ কালিটো হৈছে ভূমি পূৰণ উন্নতি অৰ্থাৎ b * h এইটো হ'ব। আৰু শেষটো দিয়া আছে সাৰ্কেল বা বৃত্ত। বৃত্ত এটাৰ কালি হৈছে বৃত্তৰ কালি আছিল পাই r স্কয়াৰ। আৰটো হৈছে ৰেডিয়াছ, ইয়াতে ৰেডিয়াছটো b ধৰিছে, গতিকে পাই b স্কয়াৰটো হ'ব কালি। ঠিক আছে। ইয়াৰে পিছত ইয়াতে কেইটামান শেপ দিয়া আছে আৰু ইয়াৰ সাইড কেইটা দিক প্ৰস্থ তেনেকুৱাকৈ দিয়া আছে। এইখিনিৰ পৰা কালিটো উলিয়াই পেলাই এফালে এইকেইটা মেটচ কৰিব দিছে আৰু পেৰিমিটাৰ উলিয়াব দিছে এইখিনিত। ইয়াৰ পিছত এক্সাৰসাইজ 11.1 আছে। আমি এইটো কমপ্লিট সলিউশন কৰিম। তো সলিউশনখিনিলৈ যোৱাৰ আগতে গোটেইখিনি ফৰ্মুলা আমি চাই লওঁ, তেতিয়া অংকখিনি সলভ কৰাৰ কাৰণে সহজ হ'ব। পেৰিমিটাৰ আৰু এৰিয়া কি হয় ইয়াতে ফৰ্মুলা এটা দিয়া আছে। পেৰিমিটাৰটো হৈছে লেংথ অফ বাউণ্ডাৰী অফ এ সিম্পল ক্লোজ ফিগাৰ। পেৰিমিটাৰ অৰ্থাৎ অসমীয়াত ইয়াক পৰিসীমা বুলি কয়। এটা ক্লোজ ফিগাৰ অৰ্থাৎ বন্ধ এটা এনেকুৱা ধৰণৰ ফিগাৰ, এইটো যিকোনো ফিগাৰ এটা হ'ব পাৰে যেটো ক্লোজ ফিগাৰ হয়। ইয়াৰ যেটো বাউণ্ডাৰী হয়, এই গোটেই বাউণ্ডাৰীটোৰ যেটো দৈৰ্ঘ্য এইটোকে কোৱা হয় পেৰিমিটাৰ বা পৰিসীমা বুলি। আকৌ এৰিয়াটো হৈছে এই যেটো বন্ধ ফিগাৰ আছে এই ফিগাৰটোৰ এনক্লোজ যিখিনি ইয়াৰ যদি এটা আগুৰি আছে এই ভিতৰৰ ঠাইখিনিক এৰিয়া বা কালি বুলি কোৱা হয়। ঠিক আছে, ভিতৰৰখিনিক কোৱা হয় এৰিয়া বা কালি আৰু ইয়াৰ চাৰিওফালে যিখিনি বাউণ্ডাৰী আছে এইটো কোৱা হয় পেৰিমিটাৰ বুলি। ইয়াতে দুটা ফৰ্মুলা আছে। এটা হৈছে এৰিয়া অফ ট্ৰেপিজিয়াম। ট্ৰেপিজিয়াম এটাৰ এৰিয়াটো হৈছে half the sum of its length of parallel sides into perpendicular distance between them. আকৌ ৰম্বাস হলে কি হ'ব half the product of its diagonal। ইয়াৰ কৰ্ণ দুডালৰ হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। নেক্সট পেৰিমিটাৰ অফ ৰেক্টেংগল। ৰেক্টেংগল এটাৰ পেৰিমিটাৰটো হৈছে 2 * l + b, স্কয়াৰ হলে 4 * a, ট্ৰায়াঙ্গল হলে হাফ ইনটু b * h অৰ্থাৎ ভূমি পূৰণ উন্নতি। নেক্সট প্যারালেলোগ্রাম হলে 2 * sum of its adjacent sides। নেক্সট ডায়াগোনাল যদি উলিয়াবলে তেতিয়া আমি ৰেক্টেংগুলাৰ ক্ষেত্ৰত এইটো ফৰ্মুলা ইউজ কৰিম আৰু স্কয়াৰৰ ক্ষেত্ৰত এইটো ফৰ্মুলা ইউজ কৰিম। সারফেস এরিয়া অফ এ solid is the sum of its areas of its faces। নেক্সট সারফেস এরিয়া অফ ইয়াতে কেইটামান ডায়াগ্রাম দিয়া আছে আৰু এইবিলাকৰ সারফেস এরিয়া বা পৃষ্ঠকালিবিলাক দিয়া হৈছে। প্ৰথমটো দিছে কিউবইড। এই কিউবইড অৰ্থাৎ এটা যদি আয়তীয় ঘনক হয় তেতিয়াহ'লে তাৰ সারফেস এরিয়াৰ ফৰ্মুলাটো হৈছে 2 * lb bh hl। এইকেইখন হৈছে পিঠি। এইটো দেখিবলৈ পাইছে lbh, লেংথ ব্ৰেথ আৰু হাইট এইটো তেনেকুৱাকৈ পূৰণ হয় 2 পূৰণ l * b b * h আৰু h * l। নেক্সট আহিলে কিউব। এটা ঘনক হলে ইয়াৰে গোটেইবিলাক পৃষ্ঠ যেহেতু সমান থাকে ছখন পিঠি থাকে, গতিকে 6 * l স্কয়াৰ অৰ্থাৎ 6 * এটা বাহু স্কয়াৰ। আৰু এটা সিলিন্ডাৰ হলে 2 পাই r * r + h। ডায়াগ্ৰামটো দেখুৱাই লৈছো ইয়াতে তলফালে আছে এইটো। r টো হৈছে ৰেডিয়াস আৰু h টো হৈছে হাইট। ফৰ্মুলাটো হৈছে এইটো 2 পাই r * r + h। নেক্সট ভলিউমৰ ফৰ্মুলা কেইটা দিয়া আছে ইয়াতে। এমাউন্ট অফ ৰিজন অকুপাইড বাই এ সলিড ইজ কল্ড ইটস ভলিউম। ভলিউম কাক কোৱা হয়
এমাউণ্ট অফ ৰিজন অকুপাইড বাই এ সলিড এটা গোটা বস্তুৱে যিমানখিনি ঠাই অকুপাই কৰে অৰ্থাৎ আবৰি থাকে সেইখিনিক ভলিউম বুলি কোৱা হয় এতিয়া কিউবইড এটাৰ ভলিউম হলে কি হ'ব তাৰ LBH লেংথ ব্ৰেথ আৰু হাইট তিনিটা পূৰণ কৰিলে যেটো হ'ব এইটো হ'ব আয়তীয় ঘনক এটাৰ আয়তন ভলিউম মানে হৈছে আয়তন আকৌ কিউব বা ঘনকৰ হলে বাহু কিউব আৰু সিলিন্ডাৰৰ হলে পাই r স্কয়ার h আৰু এইখিনি মনত ৰাখিবা 1 সেন্টিমিটাৰ কিউব = 1 ml আৰু 1 লিটাৰ = 1000 সেন্টিমিটাৰ কিউব এতিয়া 1 মিটাৰ কিউব = হ'ব 10 লাখ সেন্টিমিটাৰ কিউব অৰ্থাৎ 1000 লিটাৰ এতিয়া আমি এক্সাৰসাইজৰ কোৱেশ্চন স্ক্ৰীন লৈ আছো এক্সাৰসাইজ 11.1 প্ৰথমটো কোৱেশ্চন A square and a rectangular field with measurements as given in the figure have the same perimeter ইয়াতে এটা স্কয়াৰ অৰ্থাৎ বৰ্গ এটা দিয়া আছে আৰু এটা ৰেক্টেংগুলাৰ ফিল্ড এখন দিয়া আছে অৰ্থাৎ এটা বৰ্গ এটা আয়ত দিয়া আছে আৰু দুইটাৰে পেৰিমিটাৰটো অৰ্থাৎ পৰিসীমাটো একে বুলি কৈছে হলে which field has a larger area আৰু ইয়াৰে এৰিয়া কোনটোৰ বেছি হ'ব আমি উলিয়াব লাগিব প্ৰথমটো চোৱা ইয়াৰ সাইড এটা দিয়া আছে 60 মিটাৰ পেৰিমিটাৰ অফ এ স্কয়াৰ তো পেৰিমিটাৰ অফ এ স্কয়াৰ কি আছিল ফৰ্মুলানি 4 ইনটু এটা সাইড তো সাইড এটা কিমান দিয়া আছে 60 মিটাৰ দিয়া আছে গতিকে কি হ'ব এটো 4 ইনটু 60 4 ইনটু 60 কৰিলে আমি কিমান পাম 240 মিটাৰ ইনটু মিটাৰ অৰ্থাৎ বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ এটো হৈ গল পেৰিমিটাৰ অফ দা স্কয়াৰটোৰ পেৰিমিটাৰ পাই গলো নেক্সট কৈছে পেৰিমিটাৰ অফ দা ৰেক্টেংগুলাৰ ফিল্ড এইটোৰ পেৰিমিটাৰ উলিয়াব লাগিব তো ৰেক্টেংগল এটাৰ পেৰিমিটাৰৰ সূত্ৰটো কি আছিল 2 ইনটু l + b আছিল তো লেংথ প্লাস ব্ৰেথ এটাতে ব্ৰেথটো দিয়া না আমি ব্ৰেথটো b বুলি ধৰি লৈছো লেংথটো দিয়া আছে 80 সো এটো কি হ'ব 80 মিটাৰ প্লাস b মিটাৰ হৈ গল তো এতিয়া আমি এটো পূৰণ কৰিলে কি পাম 2 ইনটু 80 160 হ'ব 160 প্লাস 2 ইনটু ব্ৰেথ অৰ্থাৎ 2b হ'ব ইয়াতে কোৱা আছে যে দুইটাৰে পেৰিমিটাৰটো সেম হয় তে পেৰিমিটাৰ অৰ্থাৎ আমি এইখিনি সমান কিমান লিখিব পাৰিম 160 plus 2b = আমি লিখিব পাৰিম স্কয়াৰটোৰ যেটো পেৰিমিটাৰ আছে এটো সমান যেটো 240 ইয়াৰ পৰা আমি b2 লিয়াম ঠিক আছে নেক্সট ইমপ্লাইজ হ'ব এটা আমি 2b টো যদি এফালে ৰাখো তো এফালে কি হ'ব 240 - 160 হ'ব 240 - 160 তো এই দুটা বিয়োগ কৰিলে আমি কিমান পাম 240 ৰ পৰা 160 গলে পাম 80 এটা 2b মানে যদি 80 হয় তো b মানে কিমান হ'ব b = হ'ব 80/2 অৰ্থাৎ 40 হ'ব ব্ৰেথ এতিয়া আমি এইটোৰ ব্ৰেথটো পাই গলো 40 ঠিক আছে তো এতিয়া আমি কালি উলিয়াম বৰ্গটোৰ কালি উলিয়াম আৰু ৰেক্টেংগলটোৰ কালি উলিয়াম তো তেতিয়া গম পাই যাম কোনটোৰ কালিটো বেছি আছে এতিয়া স্কয়াৰ ফিল্ডৰ কালি কিমান হ'ব স্কয়াৰৰ কালি কি আছিল বাহু স্কয়াৰ অৰ্থাৎ ইয়াতে বৰ্গটোৰ বাহু দি আছে 60 গতিকে 60 স্কয়াৰ হ'ব 60 * 60 কৰিলে পাম 6 * 6 36 আৰু দুটা 0 আহিব অৰ্থাৎ 3600 বৰ্গ মিটাৰ হ'ব বৰ্গটোৰ কালি আকৌ ৰেক্টেংগলটোৰ কালিটো আমি উলিয়াম ৰেক্টেংগুলাৰ কালি ফৰ্মুলাটো আছিল এৰিয়া অফ ৰেক্টেংগল = লেংথ ইনটু ব্ৰেথ তো লেংথটো দিয়া আছিল 80 l * b ফৰ্মুলাটো l * b তো লেংথটো দিয়া আছিল 80 মিটাৰ আৰু ব্ৰেথটো আমি উলিয়াইছিল 40 মিটাৰ ব্ৰেথটো উলাইছিল 40 মিটাৰ গতিকে 40 * 80 কৰিলে কিমান হ'ব 8 * 4 32 3200 দুটা 0 আহিব বৰ্গ মিটাৰ অৰ্থাৎ মিটাৰ স্কয়াৰ এতিয়া চোৱা বৰ্গটোৰ হৈছিল 3600 বৰ্গ মিটাৰ আৰু ৰেক্টেংগলটোৰ হ'ল 3200 বৰ্গ মিটাৰ গতিকে কোনটোৰ এৰিয়া বেছি হ'ব খুদিছিলে এৰিয়া বেছি হ'ব বৰ্গটোৰ গতিকে এনেকৈ লিখি দিব লাগিব ডাজ দা এৰিয়া অফ দা স্কয়াৰ ফিল্ড ইজ লাৰ্জাৰ দেন দা এৰিয়া অফ দা ৰেক্টেংগুলাৰ ফিল্ড হৈ গল এতিয়া নেক্সট কোৱেশ্চনটো লৈ আইছো কোৱেশ্চন নম্বৰ 2 মিস্টাৰ কৌশিক হ্যাজ এ স্কয়াৰ প্লট উইথ দা মেজাৰমেন্ট এজ shown ইন দা ফলোইং ফিগাৰ ইয়াতে ফিগাৰটোত প্লটৰ গতিখিনি ডাইমেনশন দিয়া আছে লেংথ ব্ৰেথ তেনেকুৱাকৈ সি ওয়ান্টস টু কনস্ট্ৰাক্ট এ হাউস ইন দা মিডল অফ দা প্লট ইয়াৰে মাজত এটা ঘৰ সাজিব বিচাৰিছে হাউস যেটো হোৱাইট পোৰ্শন আছে এ গাৰ্ডেন ইজ ডেভেলপ এৰাউণ্ড দা হাউস আৰু ইয়াৰে চাৰিওফালে যেটো ব্ল্যাক কালাৰ আছে এইখিনি গাৰ্ডেন হয় find the total cost of developing a garden around the house at the rate of 55 per square meter প্ৰতি বৰ্গ মিটাৰত যদি 55 rupees কৈ খৰচ হয় তেনেহলে এই যেটো ব্ল্যাক পোৰ্শন আছে অৰ্থাৎ তাত গাৰ্ডেনখন সাজোতে কিমান টকা খৰচ হ'ব এটো আমাক উলিয়াব দিছে তো প্ৰথমতে আমি এই যেটো স্কয়াৰ প্লট আছে স্কয়াৰ প্লটৰ এৰিয়াটো উলিয়াব লাগিব এৰিয়া অফ দা স্কয়াৰ প্লট এটো কিমান হ'ব স্কয়াৰ যেটো বৰ্গ হয় গতিকে ইয়াৰে দিগ আৰু প্ৰস্থটো একে হ'ব সাইড স্কয়াৰ হ'ব
বাহু স্কয়াৰ গতিকে 25 মিটাৰ দিয়া আছে গতিকে 25 মিটাৰ এটো স্কয়াৰ হ'ব 25 মিটাৰ স্কয়াৰ কৰিলে আমি পাম 25 * 25 হলে 625 625 বৰ্গ মিটাৰ হ'ব এটো কমপ্লিট এৰিয়া খিনিৰ কালি নেক্সট এৰিয়া অফ দা হাউস ঘৰটোৰ এৰিয়াটো কিমান হ'ব এটো ঘৰটো এটা ৰেক্টেঙ্গল হয় ইয়াতে লেংথটো দিয়া আছে 20 আৰু ব্ৰেডটো দিয়া আছে 15 মিটাৰ 20 * 50 কৰিবলৈ 15 কৰিবলৈ বা 15 * 20 মিটাৰ তো দুইটা পূৰণ কৰিলে হ'ব 300 বৰ্গ মিটাৰ এটো গল ঘৰটোৰ কালি এতিয়া আমাক এই ব্ল্যাক পোৰ্শনটোৰ কালিটো উলিয়াব দিছে গতিকে এটো আমি মাইনাস কৰি দিলে পাই যাম গোটেইখিনি কালি আছিল 625 আৰু ঘৰটোৰ কালি আছিল 300 গতিকে 625 ৰ পৰা 300 টো মাইনাস কৰি দিলে হৈ যাব এৰিয়া অফ দা ৰিমেইনিং পোৰ্শন অৰ্থাৎ গাৰ্ডেনখনৰ এৰিয়াটো এৰিয়া অফ দা স্কয়াৰ প্লটটো কিমান আছিল 625 minus area of the house 300 তো 625 ৰ পৰা 300 টো গলে হ'ব 325 বৰ্গ মিটাৰ তো এতিয়া প্ৰতি বৰ্গ মিটাৰত কিমান খৰচ হয় 55 rupees পাৰ বৰ্গ মিটাৰত গতিকে টোটাল কষ্ট হ'ব টোটাল কষ্ট সমান 55 into 325 55 into 325 এই দুইটা আমি পূৰণ কৰিলে পাম is equal to হ'ব 17,875 rupees এইটো answer next third question to লইছো the shape of a garden is rectangular in the middle মাজৰ খিনি হৈছে rectangle আৰু semi circular at the ends as shown in the diagram আৰু দুইটা ফালে দুটা semi circular find the area and perimeter of the garden তো ইয়াৰে area আৰু perimeter পৰিসীমা আৰু কালিটো উলিয়াব দিছে length of the rectangular side is 20 minus 3.5 plus 3.5 meters অৰ্থাৎ length to কিমান হ'ব rectangular side to total 20 আছিল ইয়াৰে পৰা এইফালে 3.5 minus হ'ব অৰ্থাৎ 7 minus হলে 13 থাকিব length to হৈ যাব 13 rectangular side to এই মাজৰ খিনিৰ আৰু breadth to হ'ব 7 তো rectangular part to এনেকুৱা হ'ব এইখিনিত থাকিব 13 আৰু এইখিনিত থাকিব 7 অৰ্থাৎ 7 into 13 কৰিলে আমি মাজৰ পাৰ্টৰ এৰিয়াটো পাই যাম লেংথটো হৈ গল 20 minus 3.5 is equal to 13 meter আকৌ next circumference of one semi circular part অৰ্থাৎ এইটো এটা সাইড আৰু এইটো এটা সাইড দুটা সাইড আছে এটা সাইডৰ কি হ'ব পাই into r পাই into r পাইৰ মানটো হৈছে 7/22 এটা উলিয়াই লৈছো প্ৰথমতে পাইৰ মানটো হৈছে 7/22 22/7 into r অৰ্থাৎ ৰেডিয়াসটো হৈছে 3.5 7 এৰে এটো কাটিলে হ'ব 0.5 তো 0.5 ৰ লগত আমি 22 পূৰণ কৰিলে কিমান পাম 11 পাম 11 মিটাৰ এটো হ'ল এটা সাইড এটা দুইটা সাইড হলে কি হ'ব into 2 হ'ব circumference of both side of the semicircular part হ'ব 2 into 11 অৰ্থাৎ 22 মিটাৰ এটো হৈ গল দুইটা সাইডৰ এতিয়া আমাক পেৰিমিটাৰটো উলিয়াব পাৰিম গাৰ্ডেন পেৰিমিটাৰ অফ দা গাৰ্ডেনখনৰ পেৰিমিটাৰ কিমান হ'ব আমি এৰ পৰা স্টাৰ্ট কৰো তো এৰ পৰা যদি স্টাৰ্ট কৰো তেতিয়া হলে a to b এৰ পৰা b লৈকে হৈ গল আপোনাৰ 13 মিটাৰ ইন 13 মিটাৰ টোটাল টু 20 আছিল 20 পৰা আমি এখিনি মাইনাস করতে 13 মিটাৰ পাইছিলো নেক্সট এই ফালৰ এটো সেমি সার্কুলার পার্ট আৰু এই ফালৰ এটো সেমি সার্কুলার পার্ট দুইটা length of the both semi circular region BC and AD তো BC and AD হৈ গল 11 দুটা 11 অৰ্থাৎ প্লাস 22 আৰু তলফালে এখিনি থাকিলে CD প্লাস CD খিনিও 13 হ'ব প্লাস 13 তো গোটেইখিনি প্লাস কৰি দিলে যিমান পাম হেইটো হ'ব পেৰিমিটাৰ অৰ্থাৎ এইকেটা প্লাস কৰিলে হ'ব 13 plus 22 plus 13 is equal to 48 মিটাৰ এটো হৈ গল পেৰিমিটাৰ এতিয়া আমি এৰিয়াটো উলিয়াম গোটেই বাগিচাখনৰ এৰিয়া অফ দা গাৰ্ডেন হ'ব এৰিয়া অফ দা ৰেক্টেঙ্গল মাজত যে ৰেক্টেঙ্গল আছিল আৰু দুইটা সেমি সার্কেল ৰিজন মাজৰ ৰেক্টেঙ্গলটোৰ এৰিয়া উলিয়াব লাগিব আৰু দুইফালে যেটো সেমি সার্কেল আছিল ইয়াৰে এৰিয়াটো উলিয়াব লাগিব তো মাজত যেটো ৰেক্টেঙ্গল আছিল ৰেক্টেঙ্গলটোৰ লেংথ আৰু ব্ৰেডথ আমি ইনটু কৰিম এৰিয়াটো হ'ব লেংথ ইনটু ব্ৰেডথ অৰ্থাৎ 13 into 7 plus দুইটা সেমি সার্কেল আছিল গতিকে 2 into ইহতৰ এৰিয়াটো হ'ব সেমি সার্কেল যেটো হাফ এটা আহিব
হাফ ইনটু পাই 22/7 আৰু r স্কয়াৰ অৰ্থাৎ 3.5 স্কয়াৰ তো 3.5 স্কয়াৰ হলে আমি দুটা লিখিম 3.5 ইনটু 3.5 লিখিলো এটা কটাকটি কৰিলে হ'ব এটো 2 কাটি যাব 7 এটাৰে যদি 3.5 কাটো 0.5 হ'ব এটা ওপৰত থাকিলে তলে থাকিলে 13 এটো পূৰণ কৰিছো আমি 13 ইনটু 7 91 13 into 7 91 plus 1 into 22 into 0.5 0.5 into 22 কৰিলে হ'ব হাফ হৈ যাব 11 into 3.5 কৰিলে পাম 38.5 আৰু এই দুইটা আমি যোগ কৰি দিলে হৈ যাব এইফালে 0.5 আহিব নেক্সট 8 plus 1 9 3 plus 9 12 অৰ্থাৎ 129.5 বর্গ মিটার হ'ব এটো এরিয়া গল 1.29.5 বর্গ মিটার আর পেরিমিটার তো হৈ গল 48 মিটার নেক্সট কোয়েশ্চন তো লাইছো নাম্বার 4 a flooring tiles has the shape of a parallelogram তো টাইলস খনৰ শেপ তো আছে এটা parallelogram whose base is 24 cm and corresponding height is 10 cm base to is 24 cm and height to is 10 cm how many mass tiles are required to cover a floor of area 1080 বর্গ মিটার তো এখন টাইলসৰ আমি প্ৰথমতে এৰিয়াটো উলিয়াই ল'ব লাগিব তো এৰিয়া অফ এ টাইলস এটো কি হ'ব যেটো প্যাৰালেলোগ্ৰাম তো প্যাৰালেলোগ্ৰামৰ সূত্ৰটো কি আছিল এৰিয়া অফ এ প্যাৰালেলোগ্ৰাম ইজ ইকুয়াল টু কি আছিল বেস ইনটু হাইট গতিকে এটা বেসটো দিয়া আছে আমাৰ টাইলস খনৰ এৰিয়াটো একে হ'ব বেসটো দিয়া আছে 24 cm into height to দিয়া আছে 10 cm তো 10 into 24 কৰিলে হ'ব 240 বর্গ সেন্টিমিটার তো সেন্টিমিটার স্কয়ার হৈ গল এতিয়া আমাক কৈছে যে তেনেকুৱা কিমানখন টাইলস লাগিব এৰিয়াটো হৈছে 1080 বর্গ মিটার এতিয়া নাম্বার অফ রিকোয়ার্ড এটো এরিয়া অফ প্যারালেলোগ্রাম বা এরিয়া অফ টাইলস হৈ গল আমাৰ 240 বর্গ সেন্টিমিটার the number of tiles to কিমান হ'ব ওপৰত হ'ব area of the floor আছে 1080 এটো মিটার স্কয়ার আছে তো বর্গ মিটার আছে আমি এক যদি বর্গ সেন্টিমিটার নিও তো তেতিয়ালে কিমান হ'ব এটা এটো পূৰণ কৰিব লাগিব 100 into 100 পূৰণ কৰি দিলে এটো সেন্টিমিটাৰত আহিব বর্গ সেন্টিমিটাৰ আহিব আৰু টোটাল হ'ব টোটাল এৰিয়া অফ ইচ টাইল প্ৰতিখন টাইলৰ এৰিয়াটো হৈছে 240 বর্গ সেন্টিমিটার তেখিনি কটাকটি কৰিলে যেটো হ'ব হেটো হ'ব आंसर এটা 0 কাটি যাব নেক্সট 2 ৰে যদি কাটি এটো 212 এটো হ'ব 2500 ঠিক আছে 500 000 হ'ব তিনটা 0 থাকিব এটা কাটি গৈছে যেটো 5000 এতিয়া 12 ৰে যদি আমি এটো কাটো আকৌ 2 ৰে কাটিব পাৰি বা 4 ৰে তেনেকুৱা কয় এখিনি কটাকটি কৰিব এটো কটাকটি কৰাৰ পিছত आंसरটো আহিব 45,000 আহিব ইমান খন টাইলস লাগিব